এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 1.10 প্ৰশ্ন দিয়া হৈছে দ্বিমেৰুৰ ভ্ৰামক 4 × 10⁻⁹ কিলোমিটাৰ আমাক কি দিছে দ্বিমেৰুৰ ভ্ৰামকৰ মান কিমান 4 × 10⁻⁹ কিলোমিটাৰ দ্বিমেৰুৰ ভ্ৰামক মানে কি হয় যদি তোমালোকে নাজানা তেতিয়াহ'লে মই আগৰ প্ৰশ্নটোত 1.9 যোনটো হয় তাত তোমালোকক কোৱা হৈছে এটো চাই লবা যুক্ত বৈদ্যুতিক দ্বিমেৰু এটাই 5 × 10⁻⁴ নিউটন পাৰ কুলম মান সম্পন্ন সুষম বৈদ্যুতিক ক্ষেত্ৰ এখনৰ দিশৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে তো এইটো হৈছে 4 × 10⁻⁴ নিউটন পাৰ কুলম এইটো হৈছে আমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ মান 5 × 10⁻⁴ নিউটন পাৰ কুলম আৰু কিমান এংগুলৰ আছে বুলি কৈছে কোণটো কিমান 30 ডিগ্ৰী দ্বিমেৰুটোৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান গণনা কৰা আমাক কি ল'ব দিছে টৰ্ক কিমান হ'ব সেই টৰ্কৰ মান ল'ব কৈছে ওকে টৰ্কৰ মান আমাক কি কৰিব লাগে ইয়াত উলিয়াব লাগে অকমান মই ইয়াত তোমাক কনসেপ্টটো কৈ দিওঁ ওকে ধৰি লোৱা আমাৰ লগত কি আছে এখন বৈদ্যুতিক ক্ষেত্ৰ আছে ওকে বৈদ্যুতিক ক্ষেত্ৰ কি বুলি দেখুৱা হয় ই ইংলিছত কয় ইলেক্ট্ৰিক ফিল্ড ওকে আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ মাজত যদি আমাৰ এটা দ্বিমেৰু থাকে ধৰি লোৱা এইটো আমাৰ নেগেটিভ পজিটিভ দ্বিমেৰু কি হয় দুটা সমান আৰু বিপৰীত যদি আধান অতি কম দূৰত্বত থাকে নহয় জানো ধৰি লোৱা তাহাঁতৰ যোনটো এংগলটো ধৰি লোৱা কিমান থিটা এংগলত আছে এংগল মানে মই তোমালোকক কৈছিলোঁ দ্বিমেৰু ভ্ৰামকৰ দিশটো সদায় কি হয় সদায় নেগেটিভ চাৰ্জটোৰ পৰা কলৈ যায় পজিটিভ চাৰ্জলৈ যায় আৰু এইটো হৈছে আমাৰ কাৰ দিশ এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ দিশ তো এইটো হৈছে এংগল থিটা আৰু যেতিয়াই দ্বিমেৰুটো এখন বৈদ্যুতিক ক্ষেত্ৰৰ ভিতৰত থাকে ই কি হয় ইয়াত টৰ্কৰ সৃষ্টি হয় আৰু ইয়াত যদি টৰ্ক সৃষ্টি হয় এই টৰ্কৰ মান কিমান হয় পি ই sin থিটা ওকে এইটো মান তোমালোকে মনত ৰাখিব লাগিব আৰু যদি ফেক্টৰ ফৰ্মত লিখিবলগীয়া হয় এইটো কেনেকৈ লিখো পি ক্ৰছ ই বুলি ওকে তো আমাৰ এতিয়া মানটো সুধিছে তো টৰ্কৰ মান কিমান হ'ব ফৰ্মুলাটো কি আছিলে পি ই sin থিটা পি মানে হৈছে তোমাৰ দ্বিমেৰু ভ্ৰামকৰ মান ওকে মান কিমান 4 × 10⁻⁹ ইনটু বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান এইটো 5 × 10⁻⁴ ইনটু sin এংগলটো কিমান sin 30 ডিগ্ৰী ওকে তো 4 × 5 কিমান হৈ গ'ল আমাৰ 20 × 10⁻⁹ -9 এৰ হৈছে আমাৰ কিউব 4 তো এই গ'ল আমাৰ -5 ইনটু sin 30 ডিগ্ৰীৰ মান কিমান হয় 1/2 তোমালোকে নিশ্চয় জানা ইয়াত যদি আমি এইটো কিমান যাব 10 পাৰ সো 10 × 10⁻⁻5 10টো যদি আমি ইয়ালৈ লৈ যাওঁ কিমান হ'ব এইটো মই অলপ কৈ দিওঁ ইয়া হ'ল আমাৰ পি ই sin থিটা ওকে পি মান কিমান আছিলে 4 × 10⁻⁹ আৰু ই মান কি আছিলে 5 × 10⁴ আৰু sin থিটা মান কিমান 30 ডিগ্ৰী ওকে তো 4 × 5 কিমান হ'ল 20 ওকে 10⁻⁹ আৰু 10⁴ কিমান হ'ল 10⁻⁻5 -9 এইটো +4 -9 sin 30 ডিগ্ৰী কিমান 1/2 10 × 10⁻⁻4 তো যদি বিচাৰো আমি কেনেকৈ লিখিব পাৰোঁ ইয়াৰ অকণমান এতিয়া আমি বিচাৰোঁ 10⁻⁻4 বুলি লিখিব পাৰোঁ হয়নে নহয় এটা তাত গুচি যাব কম হৈ যাব আমাৰ ওকে তো যেহেতু টৰ্ক হয় টৰ্কৰ এককটো কি হয় নিউটন ইনটু মিটাৰ তো এইটো হ'ব আমাৰ ৰিকোয়াৰ্ড এনসাৰটো ওকে